সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন সমুখৰ আমচুৰ ফালৰ পৰা IA117824 of 2025 এই ৱাক অফ এমেণ্ডমেণ্ট এক্টত ইণ্টাৰভেনিং পেটিশ্যন হিচাপে ফাইল কৰা হৈছিল। আমাৰ এডভকেট অন ৰেকৰ্ড ফুজাইল আহমেদ আইবি ডাঙৰীয়া আৰু আমাৰ হৈ যুক্তি প্ৰদৰ্শন কৰি আছে দেশৰে আমাৰ সুপ্ৰিম কোৰ্টৰ জ্যেষ্ঠ অধিবক্তা কপিল সিব্বল ডাঙৰীয়াই। আজি যেতিয়া মেটাৰটো আজি শুনানিৰ বাবে আৰম্ভ হ'ল তেতিয়া চিফ জাষ্টিছ গাবাই ডাঙৰীয়াই ক'লে যে তেওঁ যিহেতু যোৱাকালিহে চিফ জাষ্টিছৰ কাৰ্যালয়ত তেওঁ দায়িত্ব ভাৰ লৈছে, তেওঁ ইতিমধ্যে গোটেই পেপাৰ্ছখিনি থ্ৰু দি যোৱা নাই, তেওঁ সেইকাৰণে প্ৰস্তুত নহয়। কিন্তু তথাপিতো দুই পক্ষৰ মাজত আলোচনা হ'ল যে যেতিয়া পূৰ্ণাংগ শুনানি হ'ব ৰিগাৰ্ডিং ইণ্টাৰিম ৰিলিফ, তেতিয়া কি বিষয়ৰ ওপৰত আলোচনা হ'ব, সেই ইছ্যুজবোৰ কম্পাইল কৰি কাৰণে কম্পাইলেশ্যনছবোৰ দুই পক্ষৰ মাজত আলোচনা কৰি শনিবাৰ ইভিনিঙৰ ভিতৰত ছেটাৰডে ইভিনিঙৰ ভিতৰত সেইখিনি ৰেডি কৰিবলৈ দিছে আৰু আমাৰ মানডে ইভিনিঙৰ ভিতৰত সুপ্ৰিম কোৰ্টত সেইখিনি ফাইল কৰিবলৈ দিছে। আৰু অহা মঙলবাৰে 20 তাৰিখে 4 ঘণ্টা সময় এলকেট কৰা হ'ব। বোথ দ্য পাৰ্টিছক 2 ঘণ্টাকৈ 4 ঘণ্টা সময় এলকেট কৰা হ'ব নিজৰ যুক্তি প্ৰদৰ্শন কৰিবলৈ। এই গোটেই শুনানিৰ ভিতৰত আকৌ কিছুমান নতুন কথা আহিছে। আপোনালোকে অৱগত যে চিফ জাষ্টিছ সঞ্জয় খান্নাই যিমানটা পেটিশ্যন আহিছিল তাৰ ভিতৰত 5টা মেইন লিড পেটিশ্যন হিচাপে নিৰ্ধাৰিত কৰিছিল। কিন্তু আজি বহু পেটিশ্যনাৰ আহি কৈছিল তেওঁলোকৰ পক্ষখিনিও শুনিবলৈ লাগে। এনেধৰণৰ কিছুমান কথা আহিছিল। কোনোবাই পেটিশ্যন লৈ আহিছিল যে 1995 ৱাক অফ এমেণ্ডমেণ্ট এক্টটোৰ ওপৰতো কিছুমানে চেলেঞ্জ আনিছিল। সেই বিষয়খিনি বৰ্তমানৰ CJ গাবাই মাইলৰ্ড গাবায়ে তেওঁ নাকচ কৰিছে আৰু যি হিচাপে 5টাই মূল লিড পেটিশ্যনাৰ থাকিব আৰু যি 2 ঘণ্টা সময় এলকেট কৰা হৈছে পেটিশ্যনাৰ বা ৰেছপণ্ডেণ্ট তেওঁলোকে নিজে মিটিং কৰি যদি সেইখিনি এডজাষ্ট কৰিব পাৰে বেলেগ কথা। সেই 5জনে মূল এডভকেট হ'ব আৰু বাকী যিমান ইণ্টাৰভেনিং এপ্লিকেশ্যনছ আছে সিহঁতৰ এডভকেটবোৰে তেওঁলোকক এছিষ্ট কৰিব। তেতিয়াহ'লে আমি অসমবাসী তথা ভাৰতবাসীৰ ৰাইজে আমি আশা কৰিব পাৰোঁ অহা মঙলবাৰে এই ইণ্টাৰিম ৰিলিফৰ ওপৰত এটা এক্সটেনচিভ হিয়াৰিং মহামান্য উচ্চতম ন্যায়ালয়ত হ'ব বুলি আমি আশা কৰিব পাৰোঁ। প্ৰায় 4 ঘণ্টীয়া দীঘলীয়া এটা হিয়াৰিং হ'ব। ৰেছপণ্ডেণ্ট আৰু পেটিশ্যনাৰ মানে পক্ষত থকা ৱাক অফ এমেণ্ডমেণ্ট এক্টৰ পক্ষ আৰু বিপক্ষে থকা আমি বিপক্ষত আছোঁ দুই পক্ষকে 2 ঘণ্টাকৈ সময় এলকেট কৰা হ'ব আৰু সম্পূৰ্ণ এক্সটেনচিভ হিয়াৰিঙৰ পাছত আমি আশা কৰিছোঁ আমচুৰ ফালৰ পৰা যে ৱাক অফ এমেণ্ডমেণ্ট এক্টৰ যিখিনি ড্ৰাকনিয়ান ক্লজ আছে যেনে ৱাক অফ বাই ইউজাৰ তেনেধৰণৰ ক্লজ বা যোনবোৰ আমাৰ লিমিটেশ্যনৰ 12 বছৰীয়া লিমিটেশ্যনৰ কথাখিনি লৈ অনা হৈছে বা বৰ্ডত যি মুছলিমছৰ বাহিৰৰ আনসকলক অন্তৰ্ভুক্ত কৰাৰ কথা হৈছে এনে বিষয়বোৰে স্থান পাব হিয়াৰিঙত। আৰু হিয়াৰিঙৰ শেষত আমি ভাবোঁ যে সংখ্যালঘু জনগণৰ ধৰ্মীয় সংখ্যালঘু জনগণৰ যিখিনি ন্যায্য দাবী আছিল বা যিখিনি তেওঁলোকৰ ক্ষোভ আছিল বিক্ষোভ প্ৰদৰ্শন কৰি আছিল সেইখিনি কথাই ইয়াত ঠাই পায়। মহামান্য উচ্চতম ন্যায়ালয় সংখ্যালঘু জনগণৰ তথা ভাৰতৰ সংবিধানৰ পক্ষত থাকি এই আমাৰ পক্ষত আমাৰ শুনানিটো যাব বুলি আমি আশা কৰি আছোঁ আৰু অহা মঙলবাৰলৈকে অহা 20 মে'লৈকে আমি প্ৰত্যেকেই আমি বাট চাই আছোঁ। আসাম ছ'চিয়েল জাষ্টিছ ফৰামৰ তৰফৰ পৰা এটা ফাইল কৰিছোঁ, লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদেও কৰিছে। ইতিমধ্যে আমচুৱেতো ক'লে তেওঁলোকৰ কথাখিনি। অল ইণ্ডিয়া জমিয়ত উলামাৰ হিন্দৰ সভাপতি মৌলানা আৰশ্বাদ মাদানী চাহাবে যিটো ৰিট পিটিশ্যন কৰিছে সেই ৰিট পিটিশ্যনৰ লগত সংগতি ৰাখি আমি আইএবুল ফাইল কৰিছোঁ। আজি মহামান্য সুপ্ৰিম কোৰ্টত এই বিষয়ে আলোচনা হৈছে। উভয় পক্ষই তেওঁলোকৰ কথাখিনি স্পষ্টকৈ কৈছে আৰু উভয় পক্ষৰ এডভকেটসকলে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু আমাৰ পক্ষৰ এডভকেটসকলে তেওঁলোকে কৈছে বোলে যিহেতু মেটাৰ বহুত চিৰিয়াছ মেটাৰ বহুত দীঘলীয়া হয়, গতিকে অধ্যয়নৰ কাৰণে কিছু সময়ৰ আৰু প্ৰয়োজন আছে। খুঁটি নাটি গোটেই বিষয়বস্তুবিলাক চালি জাৰি চাব লাগিব, যাৰ কাৰণে আদালতে আৰু কেইদিনমান সময় দিছে। অহা শনিবাৰে দুই পক্ষই তেওঁলোকৰ নোটবিলাক তৈয়াৰ কৰি সোমবাৰে মহামান্য সুপ্ৰিম কোৰ্টত দুই পক্ষই তেওঁলোকৰ যিখিনি ক'বলগীয়া পইণ্ট আছে যিবিলাক পইণ্টৰ ওপৰত 5 তাৰিখ অহা মঙলবাৰে যে আলোচনা হ'ব সেই নোটখিনি প্ৰদান কৰিব আৰু দুই পক্ষৰ সেই নোটৰ ওপৰত ভিত্তি কৰি অহা মঙলবাৰ অৰ্থাৎ 20 তাৰিখে এটা সিদ্ধান্ত মহামান্য আদালতে দিব বুলি আমি আশা ৰাখিছোঁ। এই সংশোধনীৰ দ্বাৰা ইতিমধ্যে ফাণ্ডামেণ্টেল ৰাইটছ ভায়োলেট কৰা হৈছে, ছেকুলাৰ ফেব্ৰিক অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভায়োলেট কৰা হৈছে আৰু ৱাক বাই ইউজাৰ যিটো ট্ৰেডিশ্যনেলি বহু বছৰ ধৰি চলি আছে সেইটো উঠাই দিয়াৰ কাৰণে এটা প্ৰচেষ্টা হাতত লোৱা হৈছে। লগতে মাইনৰিটি মানুহৰ মৌলিক অধিকাৰ আৰু যিখিনি ৱাক সম্পত্তিৰ ওপৰত যিখিনি অধিকাৰ এইখিনি উঠাই দিয়াৰ চেষ্টা কৰা হৈছে। আৰ্টিকল 14, আৰ্টিকল 15, আৰ্টিকল 25, 26 ভায়োলেট কৰা হৈছে। গতিকে এই গোটেই কথাবিলাক মহামান্য আদালতে নিশ্চয় বিবেচনা কৰিব আৰু অহা 20 তাৰিখে এটা
ইণ্টাৰিম অৰ্ডাৰ আমি বিচৰা ধৰণে পাম বুলি আমি আশাবাদী।